দাদা নমস্কাৰ। হয় নমস্কাৰ। প্ৰথমে আপোনাক নিউজ পাৱাৰ এনিলৈ স্বাগতম জনালো। হয় ধন্যবাদ। হয় দাদা, যিহেতুকে বৰ্তমান সময়ত সমগ্ৰ অসমতে এটা বিশেষ বিষয়ে প্ৰাসংগিকতা লাভ কৰিছে, ৰাজীৱ শদিয়াৰ যি মৃত্যু। ৰাজীৱ শদিয়াৰ মৃত্যুক লৈ এতিয়া সমগ্ৰ যি সাংস্কৃতিক জগত, সমগ্ৰ সাংস্কৃতিক জগতত এতিয়া শোকৰ ছাঁ পৰিছে। বিভিন্নজন শিল্পী এতিয়া ৰাজীৱ শদিয়াৰ বাসগৃহলৈ যোৱা পৰিলক্ষিত হৈছে। কৃষ্ণমণি চুতীয়াই হওক বা মানস ৰবীনে হওক, বিভিন্নজন গৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে জুবিন গাৰ্গ, যিগৰাকীক অসমৰ হাৰ্টথ্ৰব বুলি কোৱা হয়, কিন্তু জুবিন গাৰ্গে এটা উদ্ভট মন্তব্য কৰিলে যে তেখেতেও জাতিৰ হকে গান গাইছে, তেখেতে ৰাজীৱ শদিয়াক চিনি নাপায়। কিন্তু আমি যদি উল্লেখ কৰিবলৈ যাওঁ, 2014 চনতো তেখেতে ৰাজীৱ শদিয়াৰ এটা এলবামত গান গাইছিলে। আৰু তাৰ লগতে যদি আমি উল্লেখ কৰিবলৈ যাওঁ, তেখেতে 2015 চনতো ৰাজীৱ শদিয়াৰ এটা এলবামত গান গাইছিলে। নিশ্চয়। এই সন্দৰ্ভত কি ক'ব? জুবিন গাৰ্গে যিটো মন্তব্য প্ৰকাশ কৰিলে, জুবিন গাৰ্গৰ এই মন্তব্যৰ সন্দৰ্ভত আপুনি কি ক'ব? দাদা, আমি অত্যন্ত দুখ পাইছোঁ। আজি জুবিন দাক কোনো কাৰণত আমি বেয়া পোৱা নাছিলোঁ। তেখেতক আমি হাৰ্টথ্ৰব হিচাপতে জানো। বৰ্তমান অসমৰ যুৱ প্ৰজন্মই তেখেতক হাৰ্টথ্ৰব হিচাপতে চিনাকি দিব বিচাৰে। আমিও ঠিক তেনেদৰেই ভাবোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ সিদিনা যোৱা উৰুকাৰ দিনা আমাৰ যিজন গণশিল্পী হিচাপত অসমীয়া জাতীয়তাবাদী ৰাইজে জনাব বিচাৰে, আখ্যা দিব বিচাৰে, তেনে এজন শিল্পীৰ মৃত্যুত তেখেতে ইমান টুলুঙা এটা মন্তব্য দিয়াৰ কাৰণে আমি বীৰ লাচিত সেনা ধেমাজি জিলা সমিতিয়ে অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। আপোনাক এইখিনিতে অকণমান আমি জনাব বিচাৰোঁ। হয়, আমাৰ গতানুগতিকভাৱে আমি বীৰ লাচিত সেনা অসম ধেমাজি জিলা সমিতিয়ে এখনি বিহু আয়োজন কৰি আহিছিলোঁ। এই বৰ্ষত আমাৰ ৪ৰ্থ বৰ্ষ আছিলে। এই ৪ৰ্থ বৰ্ষত আমি যোৱা 28/11/2024 তাৰিখে, 28 নৱেম্বৰ তাৰিখে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে ধেমাজি জিলা সমিতিয়ে এইবাৰ যি ৪ৰ্থতম বাৰ্ষিক আমাৰ ৰঙালী বিহু সন্মিলন আয়োজন কৰিম। তাত আমি সংগীতানুষ্ঠানত গীত পৰিৱেশনৰ কাৰণে আমি অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক আমি আমন্ত্ৰণ জনোৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু সিদ্ধান্ত মৰ্মে আমি ধৰক অহা 2 আৰু 3 দিনৰ পিছতে তেখেতৰ লগত আমি চুক্তিবদ্ধ হ'লোহেঁতেন। কিন্তু যোৱাকালি যিটো তেখেতে মন্তব্য আগবঢ়ালে আমাৰ গণশিল্পীগৰাকীৰ লৈ, মৃত্যুক লৈ তেখেতে যিটো তুচ্ছ তাচ্ছিল্য ধৰণৰ মন্তব্য আগবঢ়ালে, আমি ক্ষুণ্ণ হৈছোঁ। আমি তৎকালীনভাৱে আজি ধেমাজি জিলা সমিতি বৈঠক বহি আমি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিলোঁ যে এটা কথা ঠিক, শিল্পী আৰু গণশিল্পীৰ মাজত যিটো পাৰ্থক্য, অন্ততঃ হাৰ্টথ্ৰব জুবিন গাৰ্গে বুজি পোৱাটো উচিত আছিলে। তেখেতে সেই কথাটো অনুভৱ কৰিব নিবিচাৰিলে, কিয় নিবিচাৰিলে আমি জানিব নাজানো বাৰু। তেখেতে আমি যিটো বুজি পাইছোঁ, শিল্পী আৰু গণশিল্পীৰ মাজত যিটো পাৰ্থক্য তেখেতে বুজি পোৱাটো উচিত আছিলে। আৰু শিল্পীৰ আচলতে আমি ক'ব বিচাৰোঁ, শিল্পীৰ জন্ম হ'ব পাৰে, কিন্তু এজন প্ৰকৃত গণশিল্পীৰ কেতিয়াও জন্ম নহয়, তেখেত আৱিৰ্ভাৱ হয়। আৰু সুদূৰ শদিয়াত আমি যোৱাকালি তেখেতৰ ওচৰত আমি গৈছিলোঁ। আমি সমবেদনা জ্ঞাপন কৰিবলৈ আমি গৈছিলোঁ। তেখেতৰ আমি ধৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি তাতে গৈ স্মৃতি সৌধত। কিন্তু কথাটো হৈছে কি, আমি তাতে অনুভৱ কৰিছোঁ, আমি তাত থাকোঁতে সেই মন্তব্যষাৰ আমি পাইছোঁ। অত্যন্ত আমি তাতেই দুখ প্ৰকাশ কৰিছোঁ। আৰু তেতিয়া আমি স্থায়ী হিচাপে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিছিলোঁ। কিন্তু আজি আমি আহি জিলা সমিতি আমি বৈঠক বহি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বাতিল কৰিবলৈ বাধ্য হৈছোঁ তেখেতৰ সংগীতানুষ্ঠান। তেনেকুৱা ধৰণৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি বাধ্য হৈ পৰিছোঁ। কথাটো হৈছে কি, গণশিল্পী এগৰাকীক আমি হেৰুৱাই ইমানেই শোকত আমি মৰ্মাহত হৈ আছোঁ। সেই মুহূৰ্তত যদি এজন অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নিচিনা শিল্পীয়ে যদি তেনেকুৱা এটা মন্তব্য প্ৰকাশ কৰে, আমি কি ক'ম? আমি আশ্বস্ত হৈছোঁ। আমি তেখেতক ধিক্কাৰ জনাব বিচৰা নাই, কিন্তু তেখেত শুধৰণি হওক আমি অনুৰোধ জনাম জুবিন গাৰ্গক। হয়, ধন্যবাদ দাদা। আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ, যিহেতুকে আপুনি বহুমূলীয়া সময় আমাক দিলে। আৰু এটা কথা এইখিনিতে সুধিব লাগিব, জুবিন গাৰ্গে যিহেতুকে আজি পুৱাৰ ভাগত যিটো মন্তব্য আচলতে মন্তব্যক লৈ বিশেষভাৱে চৰ্চা হোৱা পৰিলক্ষিত হৈছে, আপুনি বাৰু ভাবে নেকি যে জুবিন গাৰ্গ এবাৰ সেই ৰাজীৱ শদিয়াৰ ঘৰলৈ যাব লাগিছিল, বা ৰাজীৱ শদিয়াৰ পৰিয়ালবৰ্গৰ ওচৰত জুবিন গাৰ্গ এবাৰ থিয় হ'ব লাগিছিল? যিহেতুকে অসমৰ বিভিন্ন যি সমস্যা থাকে, বানপানী সমস্যা হওক বা বিভিন্ন সমস্যাৰ ক্ষেত্ৰত জুবিন গাৰ্গ আগৰণুৱা হোৱা পৰিলক্ষিত হয়। আন্দোলনৰ ক্ষেত্ৰতো যদি আমি উল্লেখ কৰিবলৈ যাওঁ, তেখেত ওলাই অহা পৰিলক্ষিত হৈছিল। কিন্তু এগৰাকী গণশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহত আজিৰ দিনটোত তেখেত উপস্থিত থাকিব লাগিছিল নেকি? আপোনাৰ মনে কি কয়? হয়, নিশ্চয়। চাওক, কথাটো এনেকুৱা ধৰণৰ, এজন শিল্পী বুলি ক'লে অকল কেৱল গান কেইটামানত সুৰ দি কণ্ঠদান কৰিলে এজন শিল্পী হ'ব নোৱাৰে। তেখেতৰ ওচৰত মানৱীয়তাৰ দৰকাৰ হ'ব, তেখেতৰ ওচৰত সহানুভূতিৰ দৰকাৰ হ'ব, তেখেতে জাতিটোক ভাল পাব লাগিব, অসমখনক ভাল পাব লাগিব, স্বদেশখনক ভাল পাব লাগিব। এনেকুৱা কিছুমান যদি গুণ তেখেতৰ ওচৰত নাথাকে, তেখেতক আমি শিল্পী হিচাপত কেতিয়াও আখ্যা দিব নোৱাৰোঁ। কথাটো হৈছে কি, তেখেতে কোনোবা আমাৰ অসমৰ কোনোবা ধৰক ল'ৰা ছোৱালী হওক, অন্যান্য দুখীয়া দৰিদ্ৰসকলক তেখেতে সহায় কৰি অহা আমাৰ
দৃষ্টিগোচৰ হৈছে দিছে আমি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু কথাটো হৈছে কি তেনেধৰণে দি যাওক, আমাৰ কোনো আপত্তি নাই। আৰু তেখেতে জাতিৰ মাটিৰ লগত সম্পৃক্ত থকা এজন আমাৰ তেখেতে 2টা বৰ্ষত 2015 চনত 2021 চনত একেলগে কণ্ঠদান কৰা এজন শিল্পীক ইমান থ্ৰুতে 9 বছৰ 10 বছৰ এটা সম্বন্ধক থ্ৰুতে পাহৰি যোৱা সেইটো কেনেকুৱা ধৰণৰ লক্ষণ? গতিকে তেখেতক আমি এটা অনুৰোধ জনাম যে শিল্পী আৰু গণশিল্পীৰ মাজত যিটো পাৰ্থক্য তেখেতে বুজি পোৱাটো উচিত। একেখন ঠাইতে শদিয়া অসমৰ এটা মূৰত থকা এটা অঞ্চল, শদিয়া তিনিচুকীয়া জিলাৰ এটা অংশ হয়। তাতে আমাৰ ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠৰ দৰে ব্যক্তিৰ জন্ম হৈছিল সেই ঠাইতে। আৰু ধৰক তাৰ পিছতে আমাৰ গণশিল্পী হিচাপে ৰাজীৱ শদিয়া তাতে জন্ম হৈছিলে। শদিয়া এখন পবিত্ৰ ঠাই হিচাপত আমি কৈ আহোঁ যে শদিয়ানো ক'ত, ৰিং এটাৰ বাট সৎফুল তাতে আছে। তেনেকুৱা এখন ঠাইত জন্মগ্ৰহণ কৰা তেনেকুৱা এজন সুধাকণ্ঠৰ লগত আমি তুলনা কৰিব পৰা এজন গণশিল্পীক এনেধৰণৰ তুচ্ছ তাচ্ছল্য মন্তব্য কৰাৰ কাৰণে আমি জুবিন দাক ককাই দিয়ক আমি একচুৱেলি দুখ পাইছোঁ অন্তৰত। তেখেতক শুধৰণি হ'বৰ কাৰণে আমি অনুৰোধ জনাব বিচাৰিম। হয় ঠিক আছে, ধন্যবাদ দাদা ইমানখিনি সময় দিয়াৰ বাবে। হয় 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 জুবিন গাৰ্গ এজন ডাঙৰ শিল্পী হয়নে? তেখেতে ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কওঁতে সঁচাকৈ আমাৰো মনটো বেয়া লাগিছিল। যি নহওক ৰাজীৱ শদিয়া নিজৰ জীৱনটো ত্যাগ কৰিলে বিহু মঞ্চতে হয়নে নহয়? তেখেতৰ যিমান ধুনীয়া গান গাইছিল, যিমান ধুনীয়া গানৰ সুৰ, সেই তেনেকুৱা নিচিনা কাৰো হ'ব নোৱাৰে। ৰাজীৱ শদিয়া আনতকৈ অকণ বেলেগ আছিল। যিয়ে নহওক তেখেত য'ত আছে শান্তিত থাকক। আৰু জুবিন গাৰ্গক সকলোৱে ভাল পায়, কিন্তু তেখেতে বাৰে বাৰে বিতৰ্কত আহি থাকিলে আমাৰো ভাল নালাগে সঁচাকৈ। ৰাজীৱ শদিয়াৰ নিচিনা শিল্পী এজন হেৰুৱাই আমিও সঁচাকৈ বহুত বেছি দুখ পাইছোঁ। আৰু মৰাৰ পিছতো তেখেতৰ গান আজিও অমৰ হৈ আছে, গোটেই জীৱন অমৰ হৈ থাকিব। আৰু আমি এটাই বিচাৰোঁ তেখেতৰ মৃত্যু বাৰ্ষিক যাতে মানে মনত থকাকৈ কিবা এটা স্মৃতি হিচাপে যাতে গান এটা উলিয়াব আমি চৰকাৰক তাকে অনুৰোধ কৰিছোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক বহুত ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি দিব। জয় আই অসম।